9খন অবৈধ টোলগেট বন্ধ কৰিব লাগিব ৰাস্তা বনাব নোৱাৰা চৰকাৰে টোলগেট লগাবলৈ দিয়া নহ'ব টোলগেট লগাবলৈ দিয়া নহ'ব টোলগেট লগাই দুখীয়া মানুহৰ সংগ্ৰাম চলিছে টোলগেট বন্ধ নোহোৱা পৰ্যন্ত চলিবই টোলগেট বন্ধ নোহোৱা পৰ্যন্ত চলিবই টোলগেটত সিন্ডিকেট নচলিব টোলগেটত মন্ত্ৰী সিন্ডিকেট নচলিব টোলগেটত কাৰো দাদা যদি পইচা লয় তেতিয়াহ'লে এজন পেচেঞ্জাৰৰ পৰা অন্ততঃ 20-30 টকাকৈ বাঢ়ি যাবলৈ নাযায় সেইটো পাছত যোৱা মানে বুজি মানে নুবুগে সেই কথাবিলাক বুজক বনাই কথা ক'বলৈ আহিছে গতিকে আমি সকলো দুখীয়া মানুহে বুজি পাইছোঁ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ অসম চৰকাৰ টোলগেট বনাবলৈ দিয়া নহ'ব টোলগেট বন্ধ হ'ব লাগিব हाँ बिल्कुल सब ठीक ठाक लगा रखे হয় এতিয়া 9খন গেট তেতিয়াহ'লে 1 কেজি পিঁয়াজত কেইটকাকৈ বাঢ়িব সেইটো কমন চেঞ্চ নাই নেকি এজন বিধায়কৰ এজন তেওঁ ৰাজ্যিক সভাপতি হৈছে তেওঁ সেইটো মাথাত নাই নেকি আমি এই কথাটো সুধিব বিচাৰিছোঁ আজি যাত্ৰীবাহী বাছবিলাক নাই গতিকে ধনী মানুহে গাড়ী কিনিছে দিব কাৰণ আপোনালোকৰ ক'বলগীয়া কি আছে গতিকে আমি মূৰ্খ নেকি আজি এই টোলগেটখনে যেতিয়া এখন নাচিকৰ পৰা পিঁয়াজৰ গাড়ী আহিছে এখন যেতিয়া ৰাজস্থানৰ পৰা আলু গাড়ী আহিছে নাম গঢ়ি তুলিব লাগে এই কৰিবৰ কাৰণে সকলোকে প্ৰতিজ্ঞাবদ্ধ হ'বৰ কাৰণে মই আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ ইনকাব জিন্দাবাদ আমি নামানো আমি নামানো ধন্যবাদ জয় অসম Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.